নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, হেল্থ ডিপাৰ্টমেণ্টত বহুত পদ খালী হৈছে। প্ৰায় 35,000তকৈ অধিক পদ খালী হৈছে। কি পদ, ক'ত কিমান খালী আছে, ষ্টাফ নাৰ্ছ কিমান লাগিব, নাৰ্ছৰ বাবে কিমান লাগিব, লগতে বিভিন্ন ধৰণৰ টেকনিচিয়ান বা গ্ৰেড 3 কেনেকুৱা ধৰণৰ পদ আছে, গোটেই কথাবোৰ আলোচনা কৰিম। লগতে অফিচিয়েল আপডেট আহিছে, আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে, কিয়নো এইবিলাক পদ আহিবই। তেনেহ'লে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ কিমানটা পদ আছে টোটেল, লগতে ক'ত কিমান খালী হৈ আছে। লগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলত জইন হৈ থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বিকশিত আছাম বাজেট 2026 এণ্ড 27। আছাম বাজেটত এইকেইটা উল্লেখ কৰিছে যে প্ৰায় 33,240টা নতুন পদ প্ৰপ'জ কৰা হৈছে হেল্থ ডিপাৰ্টমেণ্টৰ বাবে। তাৰে MBBS ডক্টৰৰ বাবে 6,814টা পদ বৰ্তমানলৈকে খালী হৈ আছে। আয়ুষ ডক্টৰৰ বাবে 82টা পদ, লগতে ডেণ্টেল ডক্টৰৰ বাবে 22টা পদ, লগতে ষ্টাফ নাৰ্ছৰ বহুতকেইটা পদ আছে, 10,942টা পদ খালী হৈ আছে। লগতে 4,669টা ফাৰ্মাচিষ্টৰ বাবে আছে, লগতে 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ বাবে, লগতে ৰেডিঅ'গ্ৰাফাৰৰ বাবে 67টা পদ আছে, লগতে ANMৰ বাবে 1283টা, আৰু লগতে 4,625টা গ্ৰেড 4ৰ বিভিন্ন ধৰণৰ ষ্টাফৰ বাবে, লগতে এখন এছিষ্টেণ্টৰ বাবে, আৰু শেষত আপোনালোকৰ ড্ৰাইভাৰৰ বাবে 67টা পদ আছে। টোটেল আপোনালোকৰ এনেকুৱা ধৰণত মিলি প্ৰায় 33,240টা বৰ্তমান প্ৰপ'জ কৰিছে। ইয়াত আপোনালোকৰ বেছি পদো হ'ব পাৰে, আৰু কোনো ধৰণৰ বৰ্তমানলৈকে ইয়াৰ অফিচিয়েল আপডেট অহা নাই। বৰ্তমান প্ৰপ'জ কৰা হৈছে, আৰু অফিচিয়েল ন'টিচ আহিলে আপোনালোকক জনাই দিয়া হ'ব আমাৰ চেনেলৰ মাধ্যমেৰে। আপোনালোকে আমাৰ চেনেলৰ লগত জইন হৈ থাকিবৰ বাবে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ৰাখি থৈ দিব। তেনেহ'লে আজিলৈ ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।